নমস্কাৰ, আজিৰ এইটো ভিডিঅ'ত মূলতঃ আমি আলোচনা কৰিম LPUB 4500 শিক্ষক নিযুক্তিৰ শেহতীয়া খবৰ, বিশেষকৈ ডকুমেণ্ট ভেৰিফিকেশ্যন সম্পৰ্কত প্ৰাৰ্থীসমূহে বহু কমেণ্ট তেওঁলোকে কৰিছে যে কেতিয়াকৈ আৰম্ভ হ'ব ডকুমেণ্ট ভেৰিফিকেশ্যন আৰু ফেব্ৰুৱাৰী মাহৰ ভিতৰতে নিযুক্তি দিয়াৰ ঘোষণা কৰিছিল শিক্ষামন্ত্ৰী মহোদয়ে। গতিকে যিহেতু আজি 20 তাৰিখ হ'ল জানুৱাৰী মাহৰ, দিন বাগৰাৰ লগে লগেই প্ৰাৰ্থীসমূহৰ মাজত তেওঁলোকে যথেষ্ট চিন্তাত আছে, কিয়নো ফেব্ৰুৱাৰী মাহৰ ভিতৰত যদি নিযুক্তি হ'বলগীয়া হয় গতিকে আগন্তুক কেইবাটা দিনো জানুৱাৰী মাহৰ শেষৰ ফালে বন্ধও আছে, গতিকে সময় বহুত কম আছে। সেই হিচাপত প্ৰাৰ্থীসমূহ চিন্তিত হৈছে। গতিকে সকলোখিনি কথা আমি আলোচনা কৰিম আৰু ভিডিঅ'টো স্কিপ নকৰাকৈ শেষলৈকে চাব। আপোনালোকৰ মতামত কমেণ্ট ছেকশ্যনত নিশ্চয় জনাব। আজি কিছুদিনৰ আগতে মুখ্যমন্ত্ৰী মহোদয়ক এগৰাকী 4500 পদৰ প্ৰাৰ্থীয়ে যেতিয়া প্ৰশ্ন সুধিছিল, তেতিয়া মুখ্যমন্ত্ৰী মহোদয়ে ৰণোজ পেগু ডাঙৰীয়াও তাত শিক্ষামন্ত্ৰীৰ লগত যেতিয়া উপস্থিত আছিল, তেওঁ বিষয়বস্তুটো কি সুধিছিল আৰু তাৰ দুদিনমানৰ পিছতেই শিক্ষামন্ত্ৰী মহোদয়ে সামাজিক মাধ্যমত বিশেষতঃ তেওঁ জনাইছিল যে ফেব্ৰুৱাৰী মাহৰ ভিতৰতে এই 4500 LPUBৰ শিক্ষক নিযুক্তি প্ৰক্ৰিয়া সম্পূৰ্ণ হ'ব। আৰু আপোনালোকে যদি মুখ্যমন্ত্ৰী মহোদয়ৰ শেহতীয়া ফেচবুক লাইভসমূহো চায়, আপোনালোকে তাত মুখ্যমন্ত্ৰী মহোদয়ে স্পষ্টভাৱে কৈছে যে ফেব্ৰুৱাৰী 10 তাৰিখৰ ভিতৰত সকলোখিনি নিযুক্তি তেওঁ দি সম্পন্ন কৰাৰ লক্ষ্য বা উদ্দেশ্য আগতলৈ আগবাঢ়িছে বুলি তেওঁ কৈছে। গতিকে সেই হিচাপত চাবলৈ গ'লে মাজত মাত্ৰ কেইটামান দিন আছে। আৰু শিক্ষামন্ত্ৰী মহোদয়ৰ শেহতীয়া যিটো বক্তব্য, তেওঁ কৈছিলে যে যিহেতু 42,000তকৈ অধিক প্ৰাৰ্থীয়ে আবেদন কৰিছে 4500ত, সকলোকে ভেৰিফিকেশ্যন কৰিবলৈ হ'লে যথেষ্ট সময় লাগিব। গতিকে কম্পিউটাৰাইজ যি লিষ্ট ওলাব, অৰ্থাৎ ছিলেক্টেড কেণ্ডিডেটৰ কাৰণে তেওঁলোককে ভেৰিফিকেশ্যন কৰাব, সেই বুলি তেওঁ কৈছে। আৰু ভেৰিফিকেশ্যন আজি যিহেতু জানুৱাৰী মাহৰ 20 তাৰিখ হ'ল, গতিকে সময় যথেষ্ট কম আছে। আমাৰ চেনেলৰ তৰফৰ পৰা আমি বিভাগীয় কৰ্তৃপক্ষক, বিশেষকৈ DWD সন্মানীয় শিক্ষামন্ত্ৰী মহোদয় বা মুখ্যমন্ত্ৰী মহোদয়ক আমি অনুৰোধ জনাইছোঁ যাতে অতি শীঘ্ৰে ভেৰিফিকেশ্যনৰ কামখিনি যাতে সম্পন্ন হয় আৰু শিক্ষামন্ত্ৰী মহোদয়ে ঘোষণা কৰাৰ দৰে যদি ফেব্ৰুৱাৰী মাহতে নিযুক্তি সম্পন্ন হয়, যি নহওক কিয় সোনকালে যাতে অফিচিয়েল জাননী যদি প্ৰকাশ পায়। কিন্তু এই ক্ষেত্ৰত এটা কথা ক'ব লাগিব যে শিক্ষা বিভাগে বিগত নিযুক্তিসমূহ যদি আপোনালোকে চায়, তেওঁলোকে এখন নিৰ্দিষ্ট সূচীমতে সকলোখিনি কাম কৰে। আৰু ফেব্ৰুৱাৰী মাহৰ ভিতৰতে যদি নিযুক্তি দিম বুলি ভাবিছে, নিশ্চয় তেওঁলোকে এই ক্ষেত্ৰত সকলোখিনি দিশ চাইছে। আৰু যিহেতু ৰণোজ পেগু ডাঙৰীয়াই যেতিয়া শেহতীয়া যিটো মন্তব্যত কৈছিলে যে যিহেতু 42,000তকৈ অধিক প্ৰাৰ্থী, গতিকে সকলোকে ভেৰিফিকেশ্যনলৈ নামাতে, কম্পিউটাৰাইজ লিষ্ট ওলাব, যিসমূহক ধৰি লওক এটা ৰেচিঅ'ত তেওঁলোকে মাতিব। কেনেধৰণৰ ৰেচিঅ'ত মাতে সেই কথাটো এতিয়া স্পষ্ট হোৱা নাই। সেইসকল ছিলেক্টেড কেণ্ডিডেট প্ৰাৰ্থীসমূহকে ভেৰিফিকেশ্যনলৈ মাতিব আৰু ফিজিকেল ডকুমেণ্ট ভেৰিফিকেশ্যন হোৱাৰ পিছত নিশ্চয় মেধা তালিকাসমূহ প্ৰকাশ পাব। আৰু যোৱাবাৰ যেনেদৰে 5,550টা পদৰ ক্ষেত্ৰত ফাইনেল মেৰিট লিষ্ট ওলোৱা এদিন বা দুদিনৰ পিছতেই নিযুক্তি হৈছিল, গতিকে এইবাৰো তেনেধৰণৰ হ'ব বুলি সকলোৱে আশা কৰিছে। আৰু শিক্ষামন্ত্ৰী মহোদয়ে কোৱাৰ দৰে যদি ফেব্ৰুৱাৰী মাহতেই নিযুক্তি হয়, নিশ্চয় ভাল হ'ব। আৰু মুখ্যমন্ত্ৰী মহোদয়েও যিহেতু ফেচবুক লাইভতে বা সামাজিক মাধ্যমত তেওঁ জনাইছে যে সকলোবিলাক যি নিযুক্তি ফেব্ৰুৱাৰী মাহৰ 10 তাৰিখৰ আগতে দিয়াৰ কথা তেওঁ ঘোষণা কৰিছে। গতিকে এই ক্ষেত্ৰত বহুখিনি ইতিমধ্যে ছিলেক্ট হৈ থকা প্ৰাৰ্থীক দিবলৈ বাকী আছে। আপোনালোকে নিশ্চয় জানে APSCৰ যি CCৰ তাৰো ভাইভাৰ ইণ্টাৰভিউবিলাকো হৈ আছে, বা এগ্ৰিকালচাৰৰ ADO হওক বা অন্যান্য পোষ্টৰ ক্ষেত্ৰতো কিন্তু নিযুক্তিসমূহ হ'বলৈ বাকী আছে। এই সকলোখিনি নিযুক্তি ফেব্ৰুৱাৰী মাহৰ 10 তাৰিখৰ আগতে সম্পন্ন হ'ব বুলি মুখ্যমন্ত্ৰী মহোদয়ে জনাইছে। ধন্যবাদ।